সুদীৰ্ঘ 9 বছৰৰ মূৰত ন্যায় পালে ফৰিদা খাতুনৰ পৰিয়ালে স্বামীসহ 3 হত্যাকাৰীক 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান বুৱাৰী হত্যাৰ শিহৰণকাৰী ঘটনাত স্বামীসহ 3 অভিযুক্তক 8 আৰু 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় আদালতৰ সুদীৰ্ঘ 9 বছৰ পাছত ন্যায় পালে হত্যাৰ বলি হোৱা ফৰিদা খাতুনৰ পৰিয়ালে উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাৰ বেলতাৰী গাঁৱত 2014 চনত সংঘটিত হৈছিল বুৱাৰী হত্যাৰ লোমহৰ্ষক ঘটনা গাঁওখনৰ মিজানুৰ ৰহমানৰ পত্নী ফৰিদা খাতুনক স্বামী মিজানুৰ ৰহমান উৰফে মঞ্জু শহু শামছেৰ আলী আৰু শাহু আসমা বিবিয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল ঘটনা সন্দৰ্ভত ফৰিদা খাতুনৰ পৰিয়ালৰ লোকে চাপতগ্ৰাম থানাত তৰিছিল গোচৰ বিলাসীপাৰা মহকুমা আদালতত বিচাৰাধীন গোচৰটোৰ শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰা হয় বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে বুৱাৰী হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্ত ক্ৰমে স্বামী মিজানুৰ ৰহমান শাহু শামছেৰ আলী আৰু শাহু আসমা বিবিক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে স্বামী মিজানুৰ ৰহমানক 10 বছৰ আৰু শহু শামছেৰ আলী আৰু শাহু আসমা বিবিক 8 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে বিলাসীপাৰা এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ মাননীয় মুকুল চেতিয়া দেৱে ৰায় ঘোষণা কৰিছে চাপতগ্ৰাম পিএছ কেছ নাম্বাৰ 164/19 সেশন কেছ নাম্বাৰ 26/19 এই কেছত 3জন আসামিক আজি মাননীয় জজ সাহেবে তেওঁলোকৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ 304/B 304B এই সেকশনত সাক্ষীবাদীৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰি মাননীয় জজে 3জন আসামিক মিজানুৰ ৰহমান ভুক্তভোগী ছোৱালীৰ তাৰ বলি হোৱা ছোৱালী ফৰিদা খাতুনৰ স্বামী মিজানুৰ ৰহমানক 10 বছৰৰ কাৰাদণ্ডৰ বিধান দিছে আৰু ফৰিদা খাতুনৰ শাহুৰিক আৰু শহুৰেক এই দুজনক 8 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ বিধান দিছে মাননীয় এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ মহোদয় 10 চনত ফৰিদা খাতুনৰ লগত এই মিজানুৰ ৰহমানৰ বিয়া হৈছিল মিজানুৰ ৰহমানৰ ঘৰ হৈছে বেলতাৰী চাপতগ্ৰাম থানাৰ অন্তৰ্গত বেলতাৰী গাঁৱত 2010 চনৰ এই বিয়াৰ পিছৰ পৰাই যৌতুকৰ দাবীত অত্যাচাৰ চলাইছিল আৰু শেষ অবধি 6/12/2014 ইং তাৰিখে ছোৱালীজনীক হত্যা কৰি ওলমাই ৰাখিছিল এই ৰায়দানৰ পাছতে সুদীৰ্ঘ 9 বছৰৰ পাছত ন্যায় লাভ কৰা ফৰিদা খাতুনৰ দুৰ্ভগীয়া পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস এৰিলে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি